নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজত আহিছোঁগৈ, যিহেতু সকলোৱে গমেই পাইছে চাগে। তো খুব গৰম হৈছে, তো গৰম হ'লেও আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ, যিহেতু সকলোৱে গম পাইছে চাগে। আমাৰ আসাম পুলিচৰ ৰিলেটেড ভিডিঅ' মই সদায় আপোনালোকক ইনফৰ্মেশ্যন দি সকলোৱে গম পাইছে চাগে। যোনসকলে আচলতে সেইটো মোৰ চেনেলটোত আগতে ভিডিঅ' চাইছে তেওঁলোকেও সেইটো গম পায়। তো আজি এটা কথাই ক'ম, আমি সদায় যে যিমানখিনি এতিয়ালৈকে বৰ্তমানলৈকে আসাম পুলিচৰ ABUBয়ে হওক বা ফৰেষ্ট গাৰ্ডে হওক, APয়ে হওক, গেম ৱাচাৰে হওক বা আমাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ জেল ৱাৰ্ডাৰে হওক বা আমাৰ কনষ্টেবল গ্ৰেড 3য়ে হওক, যিমানখিনি এতিয়া কনষ্টেবল লেভেলৰ পষ্ট মুকলি আছে বা আমাৰ অফিচাৰ লেভেলৰ পষ্ট মুকলি আছে, যেনেকৈ এছিষ্টেণ্ট জেলাৰ ফৰেষ্টাৰ গ্ৰেড 1, চাব ইনস্পেক্টৰ, তাৰ কামাণ্ডো এছে ওলাই আছে, এইখিনি কথা হয়তো গম পাইছে। আৰু কামাণ্ডো পষ্টো ওলাই আছে 3টা। তো তাক লৈ মই সকলোকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে তাক লৈ আপোনালোকে সন্তুষ্ট কৰক। কাৰণ এতিয়ালৈকে কোনো আসাম পুলিচ SLB RB ৱেবছাইটত কোনো ধৰণৰ এতিয়ালৈকে ইনফৰ্মেশ্যন অহা নাই যে আমাৰ পষ্ট ইনক্ৰিজ হ'ব বা আৰু পষ্ট বাঢ়িবগৈ বা আমাৰ আৰু বেলেগ পষ্ট আহিবগৈ বা এইখিনি কথা লৈ আপোনালোকে একেবাৰে ডিপ্ৰেশ্যন নকৰিবা। কাৰণ যিমানখিনি এতিয়ালৈকে পষ্ট মুকলি আছে বা পষ্ট এপ্লাই হৈ গ'ল, তাক লৈ আপোনালোকে সন্তুষ্ট কৰি আপোনালোকে ফিজিকেলত ধ্যান দি ভালকৈ ৰানিং কৰা। মই এইটোৱে কথা ক'ব বিচাৰিছোঁ আপোনালোকক। কাৰণ বহুতে ইউটিউবাৰে এতিয়া ভিডিঅ' বনাই আছে যে আমাৰ পষ্ট ইনক্ৰিজ হ'ব বা আৰু বেলেগ পষ্ট আহিবগৈ, যিহেতু কামাণ্ডো পষ্ট 3টা, তাৰপৰা আৰু আমাৰ 5000টা পষ্ট আহিবগৈ। এইটো কথা নহয়, যিহেতু চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে আমাৰ অহা 5 বছৰত 2 লাখ চাকৰি দিব। তো হয়তো বৰ্তমানলৈকে চৰকাৰ গঠন কৰা 6 মাহ হোৱা নাই, হয়তো এবছৰো হোৱা নাই। তো তাক এবছৰৰ ভিতৰত যদি আমাৰ 50-60,000 যদি চাকৰি দিয়ে, একো নহ'ব, চৰকাৰৰ একো কাম নহ'ব। সেইকাৰণে মানে 5 বছৰত কি আপোনালোকৰ 5 বছৰৰ ভিতৰত আপোনালোকক 2 লাখ চাকৰি দিয়া হ'ব। এইখিনি কথা হয়তো গম পাইছে। এতিয়ালৈকে হয়তো আপোনালোকক তাৰে 40-50% টিচাৰ লেভেলৰ দিব, ডক্টৰ দিব আৰু গ্ৰেড 4 গ্ৰেড 3 দিব, এইখিনি কথা গম পাইছে। তাতে আমাৰ 10-20% মান আপোনালোকৰ ডিফেন্স আমাৰ আসাম পুলিচৰ যেনেকৈ এইখিনি পষ্টত আমাৰ ওলাবগৈ। এইখিনি কথা হয়তো গম পাইছে। এতিয়ালৈকে আমাৰ 5,000+ আমাৰ এতিয়া বৰ্তমানলৈকে আমাৰ ডিফেন্সৰ যেনেকৈ আসাম পুলিচ ABUB হওক বা যিকোনো ডিফেন্সৰ মানে এতিয়া পষ্ট মুকলি আছে, এইখিনি কথা হয়তো গম পাইছে। আৰু তাক লৈ আপোনালোকে সন্তুষ্ট কৰি এতিয়া ভালদৰে ফিজিকেলত ধ্যান দি আপোনালোকে ৰানিং কৰক। কাৰণ ইউটিউবাৰে বহু ভিডিঅ'ত কৈ আছে আমাৰ 17 জুন তাৰিখত, যোৱা 17 জুন তাৰিখত যে আমাৰ কিবা এটা পষ্ট ইনক্ৰিজ হ'ব বা নটিচ আহিব, এনেকুৱা বহুতে কৈ আছিলে। তো এইখিনি কথা ভাব দিয়ে আপোনালোকে জাষ্ট আপোনালোকে এটা ধ্যান দিব লাগিব, ফিজিকেলৰ কাৰণে আপোনালোকে ধ্যান দিব লাগিব। এতিয়া যিহেতু আমাৰ অক্টোবৰ-নৱেম্বৰ মাহত আমাৰ ফিজিকেলৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে আসাম ফৰেষ্টৰ, ABUB, জেল ৱাৰ্ডাৰৰ, কনষ্টেবল গ্ৰেড 3ৰ, এই গোটেইখিনি একেদিনাই বা একে মাহতে আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। এইকাৰণে কৈছোঁ আপোনালোকক এই ফিজিকেলত ধ্যান দিয়ক, যে এতিয়া একো আপোনালোকে ইণ্টাৰেষ্ট দিব নালাগে পষ্ট ইনক্ৰিজ হ'ব বা পষ্ট ইনক্ৰিজ নহ'ব, এইখিনিক লৈ আপোনালোকে কনফিউজ হ'ব নালাগে। মই এটাই কৈছোঁ আপোনালোকক, এতিয়া ভালদৰে প্ৰেক্টিছ কৰা। কাৰণ আপোনালোকৰ এতিয়া সময় আছে, প্ৰেক্টিছ কৰিবলৈ বহুত সময় আছে। তাক লৈ আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকা। তো সেইটোকে সৰু এটা আপডেট দিবলৈ আপোনালোকক বিচাৰিছোঁ। তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো নতুনকৈ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।